देवसिरे अंतर्गत रे मोहनपुर एरिया रे और ओनारे जीओपीपी अलखन में जॉइनिंग कमी होला ताहे केना ओक माराम पेड़ा लेकाते ताहे केना रंजीत बसमत रे ईएम देवसिरे प्राइमरी बीसीडीसी रेन होपना हसदा आर संगेते उनिरेन कार्यवाही कहको ताहे केना और ओनारे दले बोले योगदान किदा को लाहा दो बीपीएफ रे नितो द यूपीएल रे 50 जन हर को जॉइनिंग मोहनपुर गाँवखনত 34টা আমাৰ সান্তালী ফেমিলি যিসকল খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ হয় এওঁলোকে আজি দলে বলে সকলোৱে মণ্ডলী হয় আজি ইউপিপি দলত যোগদান হৈছে কিয়নো যোৱা 17 বছৰে তেওঁলোকক বিপিএফ চৰকাৰে কোনো ফালৰ পৰাই তেওঁলোকক আৰ্থিকভাৱে বা সামাজিকভাৱে বা ৰাজনৈতিকভাৱে তেওঁলোকক সহায় কৰা নাছিল যাৰ ফলত তেওঁলোকে খুব দুখিত আছিল আৰু তেওঁলোকে আজি অনুভৱ কৰিব পাৰিছে যে 17 বছৰত আমাৰ যি বড়ো আৰু আদিবাসী কাৰণ আদিবাসীৰ কনফ্লিক্ট হৈছিলে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বৰ সময়ত একেটাৰ সময়ত গতিকে এই নৰক যন্ত্ৰণাৰ পৰা আজি আমি সকলোৱে মুক্ত হ'বলৈ সক্ষম হৈছে আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সমন্বয় ঐক্যতা কৰিবলৈ সক্ষম হৈছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু উইলছন হাজদা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি সুশাসন আনিবলৈ সক্ষম হৈছে হিন্দু খ্ৰীষ্টিয়ান বড়ো অনাবড়ো বড়ো আদিবাসী সকলোৱে মিলি আমি একেলগে দিন ৰাত কোনো আমাৰ মাজত পাৰ্থক্য নথকাকৈ এটা সমাজ গঢ়ি পেলাই আমি জীৱন যাপন কৰিবলৈ সক্ষম হৈছোঁ গতিকে সকলোৱে শান্তি হৈছে আৰু তেওঁলোকে দলে বলে বিপিএফ দলটো এৰি পেলাই আমাৰ ইউপিপি দলত যোগদান হৈছে স্যার দেখা পোৱা গৈছে যে এই নিৰ্বাচনৰ আগমুহূৰ্তত দিনে দিনে ইউপিপিএলত সদায় মানুহ যোগদান হৈ আছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন মানে এনেকুৱা পৰিৱৰ্তন যে টকা পইচা দিলেহে যে পৰিৱৰ্তন হ'ব এনেকৈ নহয় টকা পইচা নিজে নিজে এনে আৰ্জি ল'ব পাৰে কিন্তু শান্তিহে আচল কথা যি শান্তিটো আজি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু উইলছন হাজদা ডাঙৰীয়া সিহঁতৰ নিচিনা আমাৰ নেতাই এই সমাজখনৰ মাজত আমাৰ যি বড়োৱে আদিবাসীৰ চকুত কথা ক'ব নোৱাৰা আদিবাসীয়ে বড়ো চকুত কৈ পেলাই কথা ক'ব নোৱাৰা এইবোৰ দিন উকলি গৈছে কিয়নো এই সময়ত কিছুমান ৰাজনীতিকবিদে মুছলমানে মুছলমান হৈ থাকক আদিবাসী হৈ থাকক বড়োৱে বড়ো হৈ থাকক ঐক্যতা হ'বলৈ কেতিয়াও সুযোগ দিয়া নাছিলে শান্তি হ'বলৈ কেতিয়াও সুযোগ দিয়া নাছিলে ফলত মানে বিকল্প ৰাস্তা নথকাৰ কাৰণে আমাৰ বিপিএফক আমাৰ তেতিয়াৰ সময়ত ৰাইজে সহায় কৰি আহিছিলে কিন্তু আজি বিকল্প ৰাস্তা আহিছে অশান্তিৰ ঠাইত শান্তি আহিছে ঐক্যতা নোহোৱাৰ আমাৰ যি সময় ইয়াক উকলাই পেলাই আজি আমি ঐক্যতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আমাৰ মাজত বড়ো আদিবাসী যেনেকৈ আমি একেখন গীৰ্জাতে আগতে গীৰ্জা কৰিছিলোঁ একেখন মন্দিৰতে আমি পূজা কৰিছিলোঁ একেখন বজাৰতে আমি বজাৰ হাট কৰিছিলোঁ একেখন খেতিতে আমি খেতি বাতি কৰিছিলোঁ সেইবোৰৰ পৰা আমি আঁতৰি থাকিব লগা হৈছিলে যোৱা 17 বছৰে কিন্তু আজি আকৌ আমাৰ নেতাসকলৰ নেতৃত্বত আকৌ এই তাহানি 17 বছৰৰ বিপিএফ কালৰ আগৰ সময়খিনি আকৌ আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে সকলোৱে দলে বলে আহিছে বিপিএফ 0 হ'বলৈ গৈ আছে স্যার আৰু এটা কথা যে যোৱাকালি বিপিএফ গোৰ্খা চেলৰ কেন্দ্ৰীয় সভাপতিয়ে কৈছিল যে যিকোনো ইউপিপিএলৰ এটা সভাত ইউপিপিএল দলে প্ৰতিজনকে 1500 টকাকৈ দি মাতি আনিছে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে বিপিএফৰহে কেৰেক্টাৰ বিপিএফে অকল টকা নহয় মদো দিয়ে মানুহক জুৱাৰী কৰা মানুহক মদাৰী কৰা মানুহক মানে মেলাত গৈ পেলাই সমাজখন ধ্বংস কৰা পৰিয়ালটো ধ্বংস কৰা আমাৰ ল'ৰা ছোৱালীক মদাহী কৰা কেৰেক্টাৰটো বিপিএফৰহে আছে আমাৰ মাজত তেনেকৈ হেৰি নাই ছিষ্টেম নাই আমাৰ কথাটো হ'ল সমাজে বুজি পাইছে বিপিএফক গোৰ মাৰি পেলাই দিছে কিয়নো আমি জানো যে আদিবাসী আৰু মুছলমান সমাজ নহ'লে বিপিএফ মানে কি কয় জীৱনহীন এটা ডেড বডি নিচিনা আজি আদিবাসীসকলে ওলাই আহিছে আমাৰ সান্তালী ভাইসকলে ওলাই আহিছে আমাৰ কি কয় মুছলমান ভাইসকলে অনাবড়োসকলে ওলাই আহিছে আমাৰ মাজত বড়ো অনাবড়ো কৰাটোতো হাগ্ৰামাই কৰিছে না যাক আমি আজি আকৌ ইউনাইট কৰিব পাৰিছোঁ ঐক্যতাত আনিব পাৰিছোঁ তাৰ কাৰণে হাগ্ৰামা বিকল্প ৰাস্তা নাই তেনেকৈ মিছা কথা কৈ পেলাই মিছা বাটেৰে আমাৰ সমাজখন
মানে মিছগাইড কৰাটো তেওঁলোকৰ উদ্দেশ্যই হয়। আৰু কোনোবাটো ভাবিব পাৰে বড়ো মুছলমানৰ মাজত কেনেকৈ আৰু হিংসা জৰ্জৰিত আমি সৃষ্টি কৰিব পাৰোঁ, তেনেকুৱা কোনোবা লিডাৰে ভাবিব পাৰে। ইয়াৰ কাৰণে আমাৰ সমাজে সজাগ হ'ব লাগিব। আমি ইয়াৰ পৰা যদি নেকি মুক্ত হ'বলৈ সক্ষম হৈছোঁ, এই মুক্তভাৱে আমি জীৱন যাপন কৰিব লাগিব। ভাৰত এখন গণতন্ত্ৰ দেশ, কাৰো আণ্ডাৰত থকাৰ দিন নহয়। কোনোবা দাদাগিৰি গুণ্ডা বদমাছ দালালৰ হাতত থাকি পেলাই আমাৰ সমাজখন আমি নষ্ট কৰিবলৈ দিব নোৱাৰোঁ।